সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল প্ৰণাশ্ৰী ব্লগলৈ আৰু মই আপোনালোকৰ মাজলৈ আজি লৈ আহিছোঁ কিছু সভাৰ দৃশ্য আৰু এয়া হৈছে মুক্তাপুৰৰ ওচৰতে থকা আমাৰ মামাহঁতৰ গাঁৱৰে হেলপলৰ তল বুলি কয় ঠাইখিনি আৰু তাতে এখন সভা হয় মাঘী পূৰ্ণিমাৰ দিনাখন যেহেতুকে মই ভিডিঅ'টো এডিটিং কৰা নাছিলোঁ সেইকাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ বন্তি জ্বলাই পিনে লাইন কৰি ঘূৰিব লাগে হেনো ভালদৰে মই নাজানো যিহেতু আমাৰ শংকৰী মানুহ সেইকাৰণে এইবোৰৰ বিষয়ে ইমান সম্যক জ্ঞান নাই মাত্ৰ এওঁলোকে বন্তি জ্বলাইছে আৰু ঘূৰিছে মই ওচৰতে বহি পিনে এইবোৰ ধুনীয়াকৈ চাই আছিলোঁ আৰু চাওকচোন কোৱা হয় ইয়াতে হেনো মানে বন্তি প্ৰজ্বলন কৰি পিনে আগিয়া জ্বলাই পিনে মনটোত যি ভাবে তাকে সফল হয় বুলি মানুহে কয় চাওকচোন আৰু ইমান মানুহ হৈছে নহয় কি কম গাইজ বহুত দূৰৰ পৰা মানুহবোৰ আহিছে ইয়ালৈ এয়া হৈছে পিছদিনাখনৰ দৃশ্য আৰু এই জেগাটো অলপ বেলেগ হয় এইটো হৈছে আমাৰ হেৰি ঠাকুৰ মন্দিৰৰ দৃশ্য এয়া আৰু ইয়াতো খুব মানুহ হৈছে দূৰ দূৰণিৰ পৰা মানুহ হৈছে আৰু লগত যে দেখিছে এজনী মোৰ মামী আৰু ওচৰতে সেইফালে মাহী আৰু ভণ্টি এগৰাকী আছে আৰু চাওকচোন আমি এটাই মিলি ইয়াতে পৰিৱেশন কৰি আছে লগে লগে আমি ধুনীয়াকৈ নাম ধৰিব ধৰিছোঁ মই অৱশ্যে ধৰিব পৰা নাই যিহেতু মোবাইলটো মই হাতত লৈ আছোঁ আৰু ওচৰতে যে এজনী দেখিছে আমাৰ মাহী আৰু ইফালে চাওক দুপৰীয়া খিচাৰি খোৱা চাওকচোন ইমান মানুহ আৰু এতিয়া আমি আহিলোঁ ঘৰলৈ বুলিয়ে